তো হেল্ল' নমস্কাৰ কমৰকচুদং কলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব তো মই বৰ্তমান আছোঁ ফিল্ডত ৰানিং আজি কৰা নাই ৰাতিপুৱা কৰিছোঁ তাৰপিছতে এইকেইদিন ৰানিং ভালকৈ কৰি আছোঁ আৰু ৰানিঙৰ টাইমিংটো বহুজনে সুধি আছে ৰানিঙৰ টাইমিং কৰিছোঁ কিমান লাগিছে মোক লাগিছে বৰ্তমান 12 মিনিট 48 ছেকেণ্ড যোৱাকালি মোক লাগিলে 32 মিটাৰটোৰ লগতে 4.8টো মোক লাগিছে বৰ্তমান প্ৰায় মোক লাগিলে 19 মিনিট 20 ছেকেণ্ড মানে বৰ্তমানলৈকে ৰানিঙৰ টাইমিংটো ইমান ভাল হোৱা নাই কিন্তু এতিয়া বৰ্তমান টাইম আছে লাহে লাহে আহি যাব কিন্তু লং জাম্পটো মজা গৈ আছে লং জাম্পটো মই যোৱাকালি মাৰিছিলোঁ প্ৰায় মোৰ 80 ফুট 80 হৈছে নহয় 18 ফুট গৈছে নে 18 ফুট আৰু লগতে চিনাপটো আৰামছে 14 বাৰ গৈ আছে একদম মানে একো দিগদাৰ হোৱা নাই আপোনালোকে নিশ্চয় জনাব লগতে ভিডিঅ'টো লাইক কৰি দিব আজিৰ ভিডিঅ'টো আপোনালোকে হয়তো অসম পুলিচৰ কিবা আপডেট পাব বুলি আশা কৰি পিনে ক্লিক কৰিছে মই এইটো কাৰণে দিছোঁ আজি আপোনালোকক অলপ জোচ উঠাব চেষ্টা কৰিম বৰ্তমান হয়তো বহুখিনি কেণ্ডিডেটে মোক কৈ থাকে দাদা আহিবলগীয়া অসম পুলিচৰ যোনটো ইণ্টাৰভিউটো এইটো এইবাৰ টান হ'ব নেকি হয় নিশ্চয় হ'ব কাৰণ বৰ্তমান নাই ক'লেও বহুখিনি টাইম পাইছে এতিয়াও নাই ক'লে 90 দিন ওপৰ আছে এতিয়া এই বছৰ বহুখিনি কেণ্ডিডেট প্ৰথমবাৰ দিব আৰু মই যিমান দূৰ মোৰ চিনাকি আছে যোনে প্ৰথমবাৰ দিব তেওঁলোকে এটা ভাল মাৰ্ক উঠাব পাৰিব কাৰণ তেওঁলোকৰ এটা জোচ আছে তেওঁলোকে বহুত বৰ্তমান কষ্ট কৰি আছে মই এইটো কোৱা নাই যেন পুৰণাসকলে নাপাব কিন্তু পুৰণাসকলে তেওঁলোকে মাইণ্ডটো ইউজ কৰি পিনি পাব কিন্তু সৰুসকলে যোনে প্ৰথমবাৰ দিব তেওঁলোকে নিজৰ গাৰ দম ইউজ কৰি পিনি তেওঁলোকে ইণ্টাৰভিউ দিব এইটো কাৰণে বহুত ভাল আৰু এইবাৰ কম্পিটিশ্যন লেভেলটো বহুত বাঢ়িব কাৰণ কিয় কৈছোঁ কাৰণ আপোনালোকে হয়তো গম পাইছে এইবাৰ এক্সট্ৰা নম্বৰ দিয়া হ'ব প্ৰায় 10 নম্বৰ যাৰ ঘৰ চাকৰি নাথাকিব এইটো ভাল হৈছে বেয়া হৈছে এইটো মই ক'ব নাযাওঁ কাৰণ ইয়াৰ ওপৰতে বহুখিনিয়ে বহু কথা কয় এইটো মই ক'ব নাযাওঁ এইটো অসম চৰকাৰে কিবা ভাবি পিনি দিছে এইটো মই ভাল বেয়াটো ক'ব নাযাওঁ আপোনালোকৰ যদি কিবা ইয়াৰ ওপৰত ক'ব আছে কমেণ্ট বক্সত আপোনালোকৰ অপিনিয়নো জনাব লগতে বৰ্তমান চলি আছে RPFৰ ভেকেঞ্চি অনলাইন এপ্লাই যদি আপোনালোকে কৰিব বিচাৰে RPF কনষ্টেবল কৈছোঁ আৰু লগতে SI ভেকেঞ্চি আৰু বহুজনে মোক সুধিছিলে এইটো দাদা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হ'ব নেকি এইটো আপোনালোকে যোনটো ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছে তাৰ পৰা এটা এপ্লাই কৰোঁতে এটা চিলেকশ্যন কৰিবলৈ এটা অপশ্যন আহে আপোনালোকে য'ত ভাল পায় আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ অসম পুলিচৰ কাৰণে এটা ভাল খবৰ হয়তো মে' মাহত আহি যাব পাৰে কাৰণ পোষ্ট ভেকেঞ্চি মানে বঢ়াই দিয়াৰ কথা বৰ্তমান ওলাইছে কামাণ্ডোটো মোৰ মতে নহ'ব কিন্তু বাকী ABUটো 100% ভেকেঞ্চি বাঢ়িব বুলি কৈছে কিন্তু পিছত গৈ পিনে কি হ'বগৈ কি নহ'ব এইটো আমি পিছতে গম পাম কিন্তু বৰ্তমান মই যিমান দূৰ গম পাইছোঁ ভেকেঞ্চি বাঢ়িবগৈ লগতে ফৰেষ্টৰ ভেকেঞ্চি 2025 চনত আহিব বুলি শুনিছোঁ প্ৰায় 3000 মান আছে আহিব বুলি কৈছে কাৰণ অফিচিয়েলি এইটো যোনটো আমাৰ অসমৰ বিধানসভাত দাখিল কৰা হৈছে যেন প্ৰায় 3000 ভেকেঞ্চি আছে বিশেষকৈ AFFত বেছি ভেকেঞ্চি বৰ্তমান খালী হৈছে বুলি কৈছে লগতে আপোনালোকৰ যদি সেই SI ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকক এটা মই ক'ম যেন আপোনালোকৰ পঢ়াত বহুত বেছি গুৰুত্ব দিব লাগিব আপোনালোকৰ ফিজিকেল টেষ্টটো ইমান হাৰ্ড নহয় SI সমূহৰ কিন্তু তেওঁলোকৰ নাম্বাৰ উঠাবৰ কাৰণে বহুত অসুবিধা হয় লগতে বৰ্তমান যিমানখিনি মোৰ ভিডিঅ' চাই নহয় ABUৰ কাৰণে বহুখিনি মোক কেণ্ডিডেটে কৈ থাকে দাদা আপুনি বৰ্তমান কাৰ ভিডিঅ' চাই কাৰ কিতাপ পঢ়ে তো কিতাপ বুলি বিশেষ মোৰ ইমানখিনি নাই মোৰ আছে অসমীয়াৰ বুকটো আছে দুখন যোনটো 2023 আৰু 2024 আছে তাৰপিছতে আপোনালোকৰ তথ্য সংৰক্ষণ বুলি এখন কিতাপ আছে তাৰপিছত 9-10 ক্লাছ 9-10 এইবিলাকৰ কিতাপ মোৰ বহুতখিনি মোক কালেকশ্যন কৰা আছে আৰু মই ইউটিউবত চাওঁ কিন্তু মই ইউটিউবৰ সকলৰ নাম নকওঁ কাৰণ এনেকুৱা হয় ইয়াৰ নাম ক'লে বহুখিনি অসুবিধাৰ সৃষ্টি হয় বহুতে মোক কয় যেন দাদা আপুনি পেইড প্ৰমোশ্যন কৰে নেকি মানে পইচা লৈ পিনি প্ৰমোশ্যন কৰি দিয়ে নেকি মই এনেকুৱা নকওঁ আজিলৈকে কৰি পোৱা নাই আৰু মোক কোনে পইচা দিবনো মই এনেকুৱা কৰি পোৱা নাই মই যিমানখিনি ভিডিঅ' চাওঁ মই অকলে চাই থাকোঁ কিছুমানে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি তেওঁলোকৰ নামটো কৈ দিওঁ কিন্তু মই ইউটিউবত নকওঁ যে মই কাৰ ভিডিঅ' চাওঁ বহুত কণ্ট্ৰভাৰ্চি হৈ যায় যোৱাবাৰ যোনটো এটা মই ভিডিঅ'ত কৈছিলোঁ তাতে মোক বহুখিনি কেণ্ডিডেটে কৈছে আপুনি দাদা কিছুমান ছাৰসকলৰ পইচা লৈ পিনি নাম কৈ দিয়ে নেকি এনেকৈ নাম কৈ দিবৰ কাৰণে কিন্তু মই কিমান ডাঙৰ ইউটিউবাৰ নহয় যে মই ক'লে যে তেওঁলোকৰ চেনেলটো বহুত ছাবস্ক্ৰাইবাৰ বাঢ়িব বহুত ইম্পেক্ট হ'ব এইটো নহয় মই নিজে এটা কেণ্ডিডেট আপোনালোকৰ দৰে আৰু বৰ্তমান যদি আপোনালোকে অসম পুলিচৰ কাৰণে লাগি আছে নাই এটা আপোনালোক কম যেন বহুতে মোক কৈ থাকে দাদা চিন পেন হৈছে টিন পেন হৈছে এনেকৈ কৈ থাকে চোৱা চিন পেন হৈছে মই গম পাইছোঁ কিহৰ কাৰণে চিন পেন হৈছে হয় এইটো মই ভালকৈ গম পাওঁ কিন্তু এইটো এটা বাহানা নিচিনা হয় যদি বৰ্তমান আপোনাৰ বডিত তাকেত আছে আপুনি সঁচাকৈ পুলিচ চাকৰিটো ল'ব বিচাৰিছে মোৰ নিচিনাকৈ থাকিব বিচৰা নাই ময়ো বহুবাৰ দিছোঁ মোৰ চিন পেন হয় কিন্তু মই কেতিয়াও কান্দি নাথাকোঁ যেন চিন পেন হৈছে আমুক হৈছে চিন পেনটো বাদ দিয়ক গুৰুত্ব দিয়ক ভালকৈ ৰানিংটো ক'ত ভুল হৈছে আপুনি এইটো ভালকৈ ঠিক কৰক ইউটিউবত পাই যাব একদম যেন আপোনালোকে কেনেকৈ চিন পেন ভাল কৰিব পাৰে লগতে যিমান আপুনি বৰ্তমান ৰানিং কৰিছে ইমান আপোনালোকে খোৱা বোৱাটো গুৰুত্ব দিব লাগিব যিমান প্ৰেক্টিছ কৰিলে আপোনালোকে যদি ৰানিং কিবা ডায়েটত গুৰুত্ব নিদিয়ে আপোনালোকৰ ৰানিং ইম্প্ৰুভ নহয়
বৰ্তমান মোক বহুখিনি হয়তো আকৌ সুধিব যেন দাদা আপুনি ডায়েটত কি খায়। ডায়েটটোৰ কথা ক'ব গ'লে বহুত অসুবিধা হয়, কাৰণ এনেকুৱা হয় মোৰ বডিয়ে যোনটো খাই পিনি ভাল হ'ব বা যোনটো ৰিয়েক্ট নকৰিব এনেকুৱা বস্তু খালে আপোনালোকৰ একো লাভ নহ'ব। মানে মোৰ বডি আৰু আপোনালোকৰ বডি ছেম নাথাকে। কিছুমানে গাখীৰ খায়, কিছুমানে গাখীৰ নাখায়, এনেকুৱা হয়। আৰু বহুখিনি কেণ্ডিডেট মই এনেকুৱা চিনি পাওঁ যেন হয়তো তেওঁলোকৰ গাখীৰ পেকেট কিনি পিনি খাবলৈ পইচা বৰ্তমান নাই। বহুখিনি কেণ্ডিডেটে নিজৰ ঘৰৰ কাম কৰি পিনি ৰানিং কৰিছে, মই তেওঁলোকক দিলছে চেলুট। মই বহুখিনি এনেকুৱা কেণ্ডিডেট চিনি পাওঁ যোনে কাম কৰে, কষ্ট কৰে, তাৰপিছত ৰানিং কৰিব ৰাতি ফিল্ডলৈ আহি যায়। আমাৰ আপোনালোকে ফিল্ড দেখিছে, ইয়াতো বহুখিনি এনেকুৱা কেণ্ডিডেট আছে যোনে গোটেই দিনটো কাম কৰে, তাৰপিছত ৰাতি আহি পিনি ৰাতি প্ৰায় 7টা, কিছুমান কেতিয়াবা তেওঁলোকৰ 6টা বাজি যায়, কিন্তু হ'লেও টৰ্চটো মাৰি পিনি ৰানিং কৰি থাকে। তেওঁলোকৰ হৈছে ডেডিকেশ্যন। এতিয়া মোকে দেখিছে আপোনালোকে হয়তো ভাবিছে মই গোটেই দিনটো ঘৰতে নাথাকোঁ, মই হাজিৰা গৈ থাকোঁ আৰু এনেকুৱা সেইকেইদিন কাম কৰিছোঁ। মই জীৱনত এনেকুৱা কাম কৰি পোৱা নাই, কিন্তু লাজ লাগে, কিন্তু উপায় নাই, চলিব লাগিব, উপায় নাই, এইটো কাৰণে কৰিব লাগিছে। আৰু যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে বৰ্তমান এপ্লাই কৰিছে, পৰীক্ষা দিছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে আপোনালোকৰ অগ্নিবীৰটো তেওঁলোকে অঁতৰাই দিব চেষ্টা কৰি আছে। যদি অগ্নিবীৰটো অঁতৰাই দিলে পাৰ্মানেণ্ট হ'বগৈ। আৰু যিমানখিনি বৰ্তমান পৰীক্ষা দিছে তেওঁলোকৰ পৰীক্ষা ভালেই হৈছে বুলি মোক কৈছে। বহুজনে ফোন কৰিছে, আৰু মই যোৰহাটলৈ গৈছিলোঁ যোৱাকালি, আৰু মই বহুখিনি কেণ্ডিডেট তেওঁলোকক সুধিছোঁ কেনেকুৱা প্ৰশ্ন আহিছে। প্ৰশ্ন বহুত ইজি আহিছে বুলি কৈছে, ভাল আহিছে। যদি আপোনালোকে ভালকৈ দিয়ে আপোনালোকৰ আহি যাবগৈ। এইটো মই নকওঁ যে কিমানখিনি নাম্বাৰ পালে এইটো আহিবগৈ। আৰু বহুখিনি কেণ্ডিডেটে মোক সুধিছে যে দাদা আমাৰ ছোৱালী বিশেষকৈ ছোৱালী কিছুমানে মোক সুধিছে, হয়তো তেওঁলোকে প্ৰথমবাৰ দিব। তেওঁলোকে সুধিছে যেন দাদা আমি কিমান নম্বৰ পালে অসম পুলিচত মানে এটা ছেভ নাম্বাৰ বুলি ক'ব পাৰি বুলি কৈছে। এনেকৈতো ছেভ নাম্বাৰ নাথাকে যেন আমুকটো পালে যেন আপোনাৰ ছেভ পৰীক্ষাৰ কাৰণে নাম আহিব, কিন্তু নহয়। কিন্তু হ'লেও ছোৱালীসকলে চেষ্টা কৰিব লাগে, 30ৰ ওপৰত পাবৰ কাৰণে চেষ্টা কৰিব লাগে, তেতিয়া ABUP দুটাই আহিবগৈ পাৰে। আৰু ল'ৰাসকলক কৈছোঁ, যদি ল'ৰাসকলক ছেভ মানে এনেকুৱা ইমান নাম্বাৰ পালে আমাৰ নামটো আহিব পাৰে বুলি ক'লে, মোৰ মতে 53টো মানে কম্পালচৰি হয়। 53 ওপৰত পালে আপোনালোকৰ নাম আহিবগৈ, এইটো ক'ব পাৰি। আমাৰ শিৱসাগৰটো যদি আমাৰ শিৱসাগৰ যদি 54 পাব পাৰি, মানে ABUP দুটাই মিলাই পিনি আপোনালোকৰ 100% নাম আহিবগৈ। ইমানখিনি নাযায়, আমাৰ কাটঅফটো ইমান নাযায়। মানে ABUP যদি মই অকল কনিষ্টেবল কৈছোঁ, কনিষ্টেবল আপোনালোকে প্ৰায় 54 পাব লাগিব। আৰু বৰ্তমান আপোনালোকে যদি অসম পুলিচৰ কাৰণে প্ৰেক্টিছ চলাই আছে, আপোনালোকে প্ৰেক্টিছ চলাই থাকক, এৰি নিদিব। কাম আছে, কামটো কৰি পিনি মিলাই পিনি কৰিব। লগতে যদি কোনোবাই ফাইনেল দিবলগীয়া আছে, BSc এনেকৈ আছে, তেওঁলোকক পঢ়া শুনাৰ লগতে এইটো মিলাই পিনি কৰিব চেষ্টা কৰক। কাৰণ এই বছৰ যদি আপোনালোকে ভালকৈ কষ্ট কৰে, আপোনালোকৰ গোটেই এটা জীৱনটো এটা ভাল দিশলৈ যাব পাৰিব। এই বছৰ কৈছোঁ, অহা বছৰ কি হ'ব কি নহ'ব এইটো পিছৰ কথা। এতিয়াতো 100% কথা যেন আপোনালোকৰ ইণ্টাৰভিউটো জুলাই মাহত হ'বই, ইয়াৰ বাহিৰে নহয়। মানে 100% ক'ব পাৰি, কাৰণ এটা নহয় দুটা নহয়, বাখনত আপোনালোকে শুনিছে যেন আমাৰ CM ছাৰ বৰ্তমান কৈ আছে। আৰু মোৰ বৰ্তমান লগৰ যিমানখিনি অসম পুলিচত চাকৰি কৰি আছে, তেওঁলোকেও বাৰে মোক কৈছে যেন অম্লান তই এটা ভাল কি কৰ, আমি একেলগে ডিউটি কৰিব লাগিব। হয়তো আপোনালোকৰ লগৰো বহুখিনি বৰ্তমান অসম পুলিচত কৰি আছে, তেওঁলোকৰ লগত আপোনালোকে ডিউটি কৰিব পাৰিব। তেওঁলোকৰ লগত তেওঁলোকে বৰ্তমান যেনেকুৱা লাইফ জীয়াই আছে নাই, আপোনালোকে হয়তো দেখিছে বহুখিনি আপোনালোকৰ লগৰ বৰ্তমান অসম পুলিচত পোৱাৰ পিছত তেওঁলোকৰ লাইফটো 360 ডিগ্ৰী চেঞ্জ হৈ গ'ল। তেওঁলোকৰ লাইফটো একদম তেওঁলোকৰ মানুহে এটা বৰ্তমান এটা ৰেচপেক্টৰ চকুৰে চায়। আপুনি হয়তো তেওঁক এটা লগৰ হ'লেও এটা ভাবি চাগে কিমান ভাল এটা বৰ্তমান তেওঁ জীৱন জীয়াই আছে। এই জীৱনটো যদি লাগে, সঁচাকৈ লাগে, মোৰ বৰ্তমান লাগি আছোঁ, মই এইটো কোৱা নাই যেন মই পামেই, কিন্তু 100% আপোনালোকে পাব লাগে। বৰ্তমান যিমানখিনি কেণ্ডিডেটে লাগি আছে তেওঁলোকক ক'ম যেন যেতিয়া আপোনালোকে লং জাম্প মাৰে, যেতিয়া আপোনালোকে ৰানিং কৰে, কেতিয়াও নাভাবিব যেন মই নোৱাৰিম, কেতিয়াও কিবা মনত নানিব যেন মোৰ 16.5 ফুটটো লং জাম্প নাযাব। 16.5 ফুটটো লং জাম্প আনিবই লাগিব। তাৰপিছত আপোনালোকৰ যোনটো 3.2 কিলোমিটাৰ ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ এটা ভাল এটা টাইমিঙত আনিব চেষ্টা কৰক। লগতে যেতিয়াই আপোনালোকে চিনাপটো মাৰিব যাব, এই চিনাপৰ আগত যদি চিনাপটো মই ভালকৈ মাৰিব পাৰোঁ, 14 বাৰ মাৰিব পাৰিলে মোৰ হয়তো এই বডিত এটা খাকী পোচাক আহিব, ইয়াত লিখা থাকিব অসম পুলিচ, আৰু আপোনালোকৰ এই অসমৰ যোনটো পুলিচৰ বেজটো থাকিব। আৰু ভাবক এই দিনটো কিমান আমাৰ কাৰণে ভাল হ'ব।